বাজাজের এখন বাইক করে করলে আপনাদেরকে 22,000 পরে 11,000 টাকা পর্যন্ত রেহাই পাই আছে। বর্তমান চলে আছে দুর্গাপূজা, আর দুর্গাপূজা উপলক্ষে কিন্তু চাকলাত অবস্থিত যে বাজাজের শোরুম আছে, বাজাজের শোরুমত দিয়া হয়েছে আপনাদের ভাবে এক বাম্পার ধামাকা অফার। যদি আপনি এই পূজার বতৰত এখন বাজাজৰ বাইক লম বুলি ভাবি আছে, তেন্তে অতি শীঘ্ৰে আহি যাওক বঙাইগাঁও জিলাৰ যি চাকলা বজাৰত অৱস্থিত যিখন বাজাজ শ্বৰুম আছে, বাজাজ শ্বৰুমত বৰ্তমান চলি আছে শাৰদীয় দুৰ্গা পূজা। আৰু এই দুৰ্গা পূজা উপলক্ষে কিন্তু দিয়া হৈছে এই বাম্পাৰ অফাৰ অথবা হেট্ৰিক্স। আৰু এই হেট্ৰিক্সত আপোনালোকে কোনখন বাহনত কিমান টকা কৰি আপোনালোকে ডিছকাউণ্ট পাব আৰু কি কি সুবিধা আপোনালোকৰ বাবে লৈ আহিছে এইখন বাজাজ শ্বৰুমৰ পৰা মই সবিশেষ জনাবলৈ যত্ন কৰিম। আৰু এইখন বাজাজ শ্বৰুমৰ এগৰাকী দাদা আছে, মই দাদাৰ পৰা মই সবিশেষ জানিবলৈ যত্ন কৰিম। বহুতেই পূজাৰ বতৰত অফাৰ বিচাৰে, তেখেতসকলৰ বাবে অফাৰ লৈ অনা হৈছে চাকলা স্থিত যি বাজাজৰ শ্বৰুম আছে, বাজাজৰ শ্বৰুমৰ পৰা। আৰু বিশেষকৈ ক'ব গ'লে এইপিনে চাব পাৰিছে যিসমূহ দুচকীয়া বাজাজৰ বাহন আছে, বাহনসমূহ সুন্দৰ কৰি সজাই পৰাই ৰখা হৈছে। তো পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ। পোনপ্ৰথমে মই আপোনালোকক স্বাগতম জনাইছোঁ আৰু দুৰ্গা পূজা আৰু কালী পূজা সকলোকে আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ। আৰু আমাৰ যি চাকলাত স্থিত বাজাজ শ্বৰুম, এই বাজাজ শ্বৰুমত মানে বাম্পাৰ অফাৰ দিয়া হৈছে। কাৰণ যিহেতু ভাবিছে মই পূজাৰ বতৰত গাড়ী কিনিম, যিহেতু ভাবিছে কম ডাউন পে'মেণ্ট গাড়ী কিনিম, 30,000 40,000 টকা সিহঁতৰ হাতত নাই, সিহঁতৰ বাবে বিশেষ অফাৰ। যিটো দিনৰ কাৰণে সিহঁতে ৱেইট কৰি আছিল, সেইটোৱে এইটো দিন, যিটো দিনত নেকি 10,000 পৰা 15,000 টকাত আপোনালোকে ক্ৰয় কৰিব পাৰিব আপোনাৰ সপোনৰ বাজাজ বাইক। তেন্তে আপুনি যদি এইটো বাইক দেখা পাইছে 125, এইটো বাইক ক্ৰয় কৰিলে আপুনি এইটো বাইক ক্ৰয় কৰিলে 11,000 পৰা 15,000 টকা আপোনাৰ ডাউন পে'মেণ্ট দিব লাগিব, যিটো ডাউন পে'মেণ্ট মাত্ৰ RC আৰু ইঞ্চুৰেঞ্চৰ পইচা। আৰু লগতে আপুনি 11,000 টকালৈকে ছেভ পাব। মানে যদি কোনোবাই এইখন বাইক যদি ডাউন পে'মেণ্ট দিলে, যদি কথা আপোনাৰ 15,000 পৰা 20,000 টকাৰ ভিতৰত যদি কোনোবাই ডাউন পে'মেণ্ট দিয়ে লয় অথবা লোন হিচাপে যদি কোনোবাই এইখন বাইক লয়, তেতিয়াহ'লে আপোনাৰ ৰেহাইটো পাব। এইটো ডাউন পে'মেণ্ট নহয়, এইটো ডাউন পে'মেণ্টটো 0 হয়, 2% হয়, 2,000 পৰা 1,000 পৰা এইটো কেৱল RC ইঞ্চুৰেঞ্চৰ পইচাটো দি আপুনি গাড়ী লৈ যাব হয়। আৰু পিছত আন এখন বাহন আছে বাজাজ পালচাৰৰ NS60 খন, এইটো NS60। এইটো যদি কোনোবাই ক্ৰয় কৰে তেন্তে 70,000 টকালৈকে তাৎক্ষণিক ডিছকাউণ্ট পাব, আৰু এইটো 22,000 পৰা 25,000 ভিতৰত ওলাই যাব। আৰু এখন বাইক আছে চাব পাৰিছোঁ বাজাজ পালচাৰ N125, এইটো 11,000 লৈকে এইটো 11,000 লৈকে ডিছকাউণ্ট পাব। এইটো আপুনি পাব 9,000 ডিছকাউণ্ট, আৰু লগতে এইটো 10,000 পৰা 12,000 ভিতৰত ওলাই যাব, যিটো নেকি RC আৰু ইঞ্চুৰেঞ্চৰ পইচা, বাকী প্ৰচেছিং ফিজ আৰু 10% GST বেনিফিট যিটো, সেইটো সকলোখিনি উপলব্ধ আছে ইয়াতে। মাত্ৰ 10,000 পৰা 15,000 দি আপুনি ক্ৰয় কৰিব পাৰে। আপুনি এইটো দেখা পাইছে, এইটোতো আপোনালোকে যদি কোনোবাই ক্ৰয় কৰে তেন্তে এইটোত 11,000 লৈকে ডিছকাউণ্ট আছে, আৰু লগতে 10,000 পৰা 12,000 ভিতৰত এইটো ওলাই যাব। আৰু বাজাজ পালচাৰ 125 আছে, মই দেখুৱাই আছোঁ বাজাজ পালচাৰ 125 অৰেঞ্জ কালাৰৰ। এই অৰেঞ্জ কালাৰৰ বাইকখন আচলতে বহুতৰে ফেভৰেট বাইক হয়। আৰু এইখন বাইক যদি কোনোবাই ক্ৰয় কৰিব বিচাৰে তেন্তে ডাউন পে'মেণ্ট কিমান দিব লাগিব আৰু ডিছকাউণ্ট কিমান টকা পাব? এইটো যদি কোনোবাই ক্ৰয় কৰে ডাউন পে'মেণ্টটো 0 হয়, আৰু এইটো RC আৰু ইঞ্চুৰেঞ্চৰ পইচা, যিটো পইচা মাত্ৰ আহিব আপোনাৰ 13,000 পৰা 15,000 টকা। আৰু এইটো কোনোবাই ক্ৰয় কৰিলে 14,000 লৈকে ছেভ আছে। আৰু ইয়াতে দেখা পাইছে আপোনালোকৰ 50, এইটো 50 বাইকটো বহুতৰে ফেভৰাইট হয়। আৰু যিহেতু য়ং স্মাৰ্ট ল'ৰাবিলাক আছে, সিহঁতৰ কাৰণে ফেভৰাইট হয় 150টো। আৰু এইটোৰ কাৰণতে যিটো গাড়ী নেকি আমি আগতে 1,46,000 টকাত বিক্ৰী কৰিছোঁ, এইটো বৰ্তমান বাম্পাৰ অফাৰৰ কাৰণে 1,35,000 টকাত দিয়া হৈছে। 1,35,000 টকা দিয়া হৈছে, 1,35,000 দিয়া হ'ব। আৰু ডাউন পে'মেণ্ট মাত্ৰ 13,000 পৰা 15,000 টকা, যিটো নেকি RC আৰু ইঞ্চুৰেঞ্চৰ পইচা। আৰু মই আপোনালোকক আন এখন বাজাজৰ বাইক দেখুৱাম। এয়া হৈছে চাব পাৰিছে আপোনালোকে বাজাজ পালচাৰ N160। আৰু এই N160 খন আচলতে কিমান টকা ৰেহাই পাব এইখন বাহনত? এইটো বাহন ক্ৰয় কৰিলে 15,000 পৰা 17,000 টকাৰ ভিতৰত ৰেহাই পাব। আৰু তাৰ লগতে আপোনাৰ এইটো বাইক 15,000 পৰা 20,000 টকাৰ ভিতৰত ওলাই যাব, যদি চিভিলটো ভাল আছে তাৰ। হয়, আৰু বিশেষকৈ ক'ব গ'লে আৰু কেইবাটাও বাহনত কিন্তু দিয়া হৈছে ৰেহাই। আৰু কোনখন বাহনত কিমান টকা কৰি ৰেহাই দিয়া হৈছে মই সবিশেষ আপোনালোকক জনাই আছোঁ। আপোনালোকে চাই থাকক আজিৰ এই ভিডিঅ'খন। কোনখন বাহনত কিমান টকা কৰি আপোনালোকে ৰেহাই পাব মই সবিশেষ আপোনালোকক জনাই আছোঁ। বাজাজ পালচাৰৰ যিখন আপোনাৰ RS200 যিখন বাইক আছে, RS200 বাইকত আপোনালোকে 22,000 টকা পৰ্যন্ত কিন্তু আপোনালোকে ৰেহাই পাই আছে। আৰু যি বাজাজ পালচাৰ NS200 যিখন বাইক আছে, ইয়াতে কিন্তু আপোনালোকে 18,000 টকা কৰি ডিছকাউণ্ট পাব। লগতে বাজাজ পালচাৰৰ P220 যিখন বাইক আছে, ইয়াতে কিন্তু আপোনালোকে 17,000 টকা কিন্তু আপোনালোকে ডিছকাউণ্ট পাব। লগতে বাজাজ পালচাৰ N160 আছে, N160ত কিন্তু আপোনালোকে
16,000 টকা কিন্তু আপোনালোকে ৰেহাই পাব। লগতে বাজাজ পালচাৰৰ যি NS 125 আছে, যিখন মই আপোনালোকক দেখুৱালোঁ, সেইখন বাহনত কিন্তু আপোনালোকে 13,000 টকাকৈ ডিছকাউণ্ট পাব। লগতে P125 CF যিখন বাইক আছে, এইখন বাইকত কিন্তু আপোনালোকে 11,046 টকা পৰ্যন্ত কিন্তু আপোনালোকে ৰেহাই পাব। তো যদি আপোনালোকে এই পূজাৰ বতৰত এখন বাইক ল'ম বুলি ভাবি আছে, তেন্তে অতি শীঘ্ৰেই আপোনালোকে ভিজিট কৰক বঙাইগাঁও জিলাৰ যি চাকলা বজাৰ আছে, চাকলা বজাৰত অৱস্থিত যি বাজাজৰ শ্বৰুম আছে, চাকলা বাজাজ শ্বৰুমত আপোনালোকে আহি ভিজিট কৰক আৰু এখন কৰি বাইক ক্ৰয় কৰক আৰু এই অফাৰত আপোনালোকে বাইক ক্ৰয় কৰি আপোনালোকৰ ঘৰলৈ লৈ যাওক। আৰু দাদা, আপোনাৰ পৰা মই জানিবলৈ যত্ন কৰিম, বিশেষকৈ ইয়াতে এক্সচেঞ্জৰ সুবিধা আছে নে নাই? হয় হয়, এক্সচেঞ্জৰ সুবিধা আছে। যিহেতু পুৰণা বাইক আছে, যিহেতু 7 বছৰ 6 বছৰ 3 বছৰ হৈছে, সিহঁতৰ গাড়ীটো চলাব মানে যিকোনো কোম্পানীৰ হ'ব পাৰে, সিটো বাহন আমাৰ ইয়াতে জমা দি আপুনি বাজাজৰ যিকোনো মডেলৰ নতুন বাইক লৈ যাব পাৰে। নিশ্চয়, যদি আপোনাৰ হাতত থকা পুৰণা বাইক যদি আপুনি চলাই বৰ হৈ গৈছে, তেন্তে আপুনি এই পূজাৰ বতৰত যদি আপুনি বাইকখন এক্সচেঞ্জ কৰিব বিচাৰে, অথবা আপুনি বাইকখন এইখন শ্বৰুমত জমা দি আপুনি নতুন এখন বাইক কিন্তু ক্ৰয় কৰি লৈ যাব পাৰিব। ইয়াতে কিন্তু ভাল এটা এক্সচেঞ্জৰ সুবিধাও আপোনালোকে ইয়াতে পাই আছে। আৰু এতিয়া ৰাইজক আপুনি কি জনাব? হয়, আমি ৰাইজক এটা কথাই ক'ম যে ইটোৱে এটা মানে ৰাস্তা, যিটো ৰাস্তাৰ জৰিয়তে আপোনালোকে ল' ডাউন পে'মেণ্ট অৰ্থাৎ কম পইচাৰে বাইক ল'ব পাৰিব। সকলোৱে ভাবে যে বছৰৰ কোনোবা দিন এটা বিশেষ অফাৰ আহিব, যিটো অফাৰ নেকি এইটো মাহৰে ছেপ্টেম্বৰ মাহত আহিছে আৰু এইটো আপোনালোকৰ হাতত আহিছে। এইটো এৰি দিলে আপোনালোকে আৰু 1 বছৰ ৱেইট কৰিব লাগিব। গতিকে আপোনালোকে ভিজিট কৰক চাকলাত অৱস্থিত KUN অটোমোবাইলছ বাজাজ শ্বৰুম, যিটো চাকলাৰ ষ্টেট ডিছপেঞ্চাৰীৰ পশ্চিম ফালে যিটো শ্বৰুমটো আছে, সেইটো শ্বৰুমে হয়। আপোনালোকে ভিজিট কৰা আৰু কণ্টেক্ট নাম্বাৰ 9864625844 আৰু এটা 9101981833। কণ্টেক্ট নাম্বাৰটো দিয়া থাকিব। আৰু বিশেষকৈ ক'ব গ'লে বাজাজ কোম্পানীয়ে হয়তোবা আজি বৰ্তমান যিখন অফাৰ দিছে, এই অফাৰে হয়তোবা সকলোতকৈ ডাঙৰ অথবা ভাল অফাৰ কিন্তু বৰ্তমান দিয়া হৈছে। ইমান ডাঙৰ এটা অফাৰ দিছে। শেষত সকলোকে দুৰ্গা পূজাৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।